পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ মিলনভূমি ইতিহাস প্ৰসিদ্ধ গোভা দেউৰজাৰ জোনবিল মেলাই আজিও বহন কৰি আহিছে ঐতিহ্য। পৰম্পৰাগত বিনিময় প্ৰথাৰে সজীৱ হৈ পৰা জোনবিল মেলাই সমন্বয়ৰ সেতু গঢ়ি আহিছে তাহানিৰে পৰা। এইবেলিও 21, 22 আৰু 23 জানুৱাৰী তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব পৰম্পৰাগত জোনবিল মেলা। ইতিহাসৰ পাতনিত শীৰ্ষস্থান দখল কৰা জোনবিল মেলাৰ ইতিবৃত্তি আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ আজি আমি উপস্থিত হৈছোঁ জোনবিলৰ পাৰত। ভাৰতৰ মানচিত্ৰত বিনিময় প্ৰথাৰে উজ্জীৱিত কৰি ৰখা মৰিগাঁও জিলাৰ দক্ষিণ পশ্চিমত তথা জাগিৰোডৰ পৰা 3 কিলোমিটাৰ উত্তৰ দিশে জোনটোৰ আকৃতিৰ বিলখনৰ পাৰত বহা মেলাখনৰ নামেই জোনবিল মেলা। বিশ্বৰ ইতিহাসতেই বিৰল এই মেলা কিমান বছৰ পূৰ্বে কেনেকৈ আৰম্ভ হৈছিল এই সন্দৰ্ভত সঠিক তথ্য সমৃদ্ধ লিখিত প্ৰমাণ পাবলৈ নাই যদিও ইয়াৰ আনুষংগিকভাৱে জড়িত বহু ঘটনাৰাজিৰ সূক্ষ্ম বিশ্লেষণ কৰি চালে দেখা যায় যে শ বছৰ আগৰে পৰাই চলি অহা গোভাৰ হাটখনেই ঐতিহাসিক জোনবিল মেলা বুলি ভাবিবলৈ থল আছে। আহোম ৰজা শিৱসিংহৰ দিনৰে পৰা গোভা ৰজাৰ এই হাটখন চলি অহাৰ উমান পোৱা যায় অসম বুৰঞ্জীত। বৰ্তমান জোনবিল মেলা নামেৰে জনপ্ৰিয় এই হাট গোভা ৰজাসকলৰ ৰাজকাৰ্যৰ সৈতে বিশেষভাৱে জড়িত আছিল। প্ৰধানকৈ কৰকাতল সংগ্ৰহ আৰু ৰজা প্ৰজা তথা পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বেহা বেপাৰ আৰু মিলনৰ সমন্বয় ক্ষেত্ৰ আছিল এই জোনবিল। পাহাৰ ভৈয়ামৰ যিটো জয়ন্তীয়া ৰজা খৈৰাম ৰজা বা পাহাৰ লোকসকলৰ মাজত এই ভৈয়ামত তেতিয়া কৰ পৰিশোধৰ কথাও আছিল অলপমান, তাৰ কাৰণে হাট বজাৰ এখন তৈয়াৰ কৰিলে জোনবিল হ'ল। আন এটা জনশ্ৰুতি হৈছে যে ৰাজ্য শাসন কৰিবৰ কাৰণে গোভা ৰজা ৰাণীৰ লগত ঘূৰি ফুৰিছিলে, যে পূৰ্ণিমাৰ জোনাক ৰাতি কি কয় বিলত পৰিলে তাৰ পৰা এটা প্ৰতিবিম্ব ৰিফ্লেক্ট কৰিলে পানীখিনি। তেতিয়া মানে কি কয় ৰাণীয়ে ক'লে চনাই বিল, চনাই বিল, চনাই মানে আমাৰ জোন আৰু পিল মানে হৈছে বিল, চনাই বিল। চনাই বিলৰ পৰা তাৰমানে জনবিল হ'ল, চনবিল বুলি কোৱা হয়, জোনবিল হাট হ'ল। আৰু জোনবিল হাটৰ পৰাতো আছামিজ হ'লে জোনবিল হ'ল এতিয়া। গতিকে তেনেধৰণৰ প্ৰায় আপোনাৰ 15-16 শতিকাত এই মানে কি কয় ইয়াতে জোনবিলত এই জোনবিল মেলাখন হৈছিলে। তেতিয়া চনাই বিল আছিলে, চনাই বিলৰ পৰা চনবিল হ'লে আমি চনবিল হাটা, আমাৰ তিৱা ভাষাত কয় ক'ত যাওঁ বুলি কয় পাৰিলিও চনবিল হাতালিং এনেকুৱা, চনবিল হাতালিও না চনবিল হাতালিং এনেকুৱা কয় আমাৰ চনাই বিল চনবিল হাতালিং এনেকুৱা কয়। তেতিয়া জোনবিলৰ পৰাই জোনবিলটো আছামাইজ হিচাপে হৈ গ'ল এতিয়া। কিন্তু এই হাতত বেহা বেপাৰৰ ক্ষেত্ৰত আছিল বিশেষত্ব। ইয়াত মুদ্ৰাৰ প্ৰচলনৰ ঠাইত বস্তুৰ বিনিময় প্ৰথাৰে আদান প্ৰদান কৰিছিল পাহাৰ ভৈয়ামৰ লোকসকলে। জোনবিল মেলাৰ বিষয়ে বহু পৌৰাণিক লিখিত তথ্য পাবলৈ নাই যদিও লালুং বুৰঞ্জীৰ লেখকসকলৰ মতে গোভা ৰাজ্যৰ আদি ৰজা লাংবৰৰ ৰাজ অভিষেক হোৱা মাঘৰ সংক্ৰান্তিৰ 7 দিনৰ পিছত জোনবিলৰ পাৰতেই প্ৰথম এই জোনবিল মেলাখন উৎসৱৰ দৰে অনুষ্ঠিত কৰিছিল। আনহাতে তিৱা জনগোষ্ঠীৰ একাংশ গৱেষকৰ মতে প্ৰায় 1300 শতিকা মানতেই গোভা ৰাজ্যৰ অধিপতি পান্থেশ্বৰ সিংহই বিহাৰ কৰি উভতাৰ পথত সন্ধিয়া বিলৰ পানীত জোনাকৰ প্ৰতিবিম্ব জিলিকি থকা এক অপৰূপ সৌন্দৰ্য প্ৰত্যক্ষ কৰিছিল আৰু তেতিয়াই এই বিলখন জোনবিল নামেৰে নামকৰণ হৈছিল। আন একাংশ লেখকৰ মতে গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাজনে এদিন শুক্লপক্ষৰ নিশা ৰাণীৰ সৈতে বিহাৰ কৰিবলৈ যাওঁতে বিলৰ পৰিষ্কাৰ পানীত জোনটো দেখি আপ্লুত হৈছিল আৰু কৈছিল এইখন জোনটোৰেই বিল। আৰু সিয়াই মুখবাগৰি জোনবিল নামেৰে খ্যাত হয়। 1200 খ্ৰীষ্টাব্দৰ পৰাই জোনবিল ধাৰাবাহিকভাৱে বৰ্তমানলৈকে জোনবিল পৰিচালনা হৈ আছে আৰু জোনবিল হৈছে তিৱাসকলৰ পৰম্পৰা এটি উৎসৱ।
এই জোনবিলতে বৃহস্পতিবাৰে ৰজাই ন ভাত বা নোৱান বুলি কোৱা হয় তিৱা ভাষাত জোনবিলৰ পাৰত জোনবিলৰ মাছেৰে এই নোৱান খায় আৰু সেই নোৱানৰ শাক চব্জিবোৰ দিবৰ কাৰণে পাহাৰ ভৈয়ামৰ পৰা তিৱা লোকসকল আহি ৰজা বিষয়াসকলক সেই শাক চব্জি দান কৰে আৰু এই দান কৰিবলৈ আহোঁতে জোনবিলত পাহাৰ ভৈয়ামৰ মিলন ঘটিছিল আৰু পাহাৰ ভৈয়ামৰ মানুহ লগ লাগি তাতে বিনিময় প্ৰথাটো অনুষ্ঠিত হৈছে বুলি বিজ্ঞ লোকসকলৰ পৰা আমি জানিব পাৰিছোঁ। কেৱল এয়াই নহয়, এনে বহু লোককথা আছে জোনবিলৰ। এই জোনবিল মেলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে এই মেলাত শ বছৰ আগৰে পৰা আজিলৈ চলি অহা পৌৰাণিক বিনিময় প্ৰথা। এই বিনিময় প্ৰথাৰ জৰিয়তেই পাহাৰ ভৈয়ামৰ তিৱাসকলৰ বাহিৰেও খাচী, কাৰ্বি, গাৰো আদি বিভিন্ন জনগোষ্ঠীয় লোকে ভৈয়ামৰ লোকৰ সৈতে বেহা বেপাৰ কৰে। পাহাৰৰ পৰা অহা লোকসকলক মামা মামী বুলি সম্বোধন কৰে ভৈয়ামৰ লোকসকলে। মেলাত বিশেষকৈ পাহাৰৰ মামা মামীসকলে নিজ উৎপাদিত আদা, কচু, হালধি, লা, ধূনা, তিল, জলকীয়া, গাজটেঙা, ৰঙালাও, কোমোৰা আদি কৃষিজাত সামগ্ৰীৰ সৈতে বিনিময় কৰে ভৈয়ামৰ লোকৰ চিৰা, পিঠা, সান্দহ, কেঁচা মাছ, শুকান মাছ আদি। আৰু ভৈয়ামৰ এই খাদ্য সামগ্ৰীৰে পাহাৰত আনন্দ উল্লাসেৰে ভোগালী বিহু পাতে মামা মামীসকলে। বিনিময় প্ৰথাৰে সজীৱ হৈ উঠা ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলা এইবেলিও 21, 22 আৰু 23 জানুৱাৰীত অনুষ্ঠিত হ'ব জাগিৰোডৰ জোনবিলৰ পাৰত। এই মেলাতেই পাহাৰৰ মামা মামীয়ে নিজ উৎপাদিত কৃষিজাত সামগ্ৰী বিনিময় কৰিব ভৈয়ামৰ লোকৰ সৈতে। পাহাৰত উৎপাদিত আদা, কচু, হালধি, লা আদি কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ মেলাৰ প্ৰথম দিনাই মেলাথলীত আহি উপস্থিত হ'ব পাহাৰৰ মামা মামীসকল। মেলাথলীত খেৰ আৰু নৰাৰে সজা অস্থায়ী পঁজাত নিশাটো কটোৱাৰ পিছতেই মেলাৰ দ্বিতীয় দিনা সেই কৃষিজাত সামগ্ৰীৰে ভৈয়ামৰ লোকৰ চিৰা, পিঠা, সান্দহ, কেঁচা মাছ, শুকান মাছ আদিৰ সৈতে কৰিব বিনিময়। ইয়াৰ সমান্তৰালকৈ জোনবিলত চলিব সমূহীয়া মাছ ধৰা প্ৰথা। জোনবিল মেলাৰ আনন্দৰ মাজতে নিজ পৰিয়াল পৰিজনৰ সৈতে এসাঁজ উদৰ পূৰাই খোৱাৰ হেঁপাহেৰে হাতে হাতে জাল জুলুকি, হকা আদি লৈ বিলত নামিব জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে শত সহস্ৰজন। এই জোনবিল মেলাত সাধাৰণ মেলাতকৈ বহুত বেছি পৃথক। ইয়াত মানে পাহাৰৰ যিবিলাক জনগোষ্ঠী আছে, অকল তিৱাই নহয়, ধৰক মেঘালয়, কাৰ্বি আংলং তেওঁলোকৰ পৰা হয়, তাৰ পৰা তেওঁলোকে আহে। মামা যিসকলে মানে ভৈয়ামৰ মানুহসকলক মামা মামী বুলি কয়, মানে তেওঁলোকে অতি আন্তৰিকতাৰে তেওঁলোকৰ পাহাৰত যিবিলাক বস্তু লা, হালধি বা বিভিন্ন কচু এইবিলাক বস্তু উৎপাদন হয়, সেইবিলাক তেওঁলোকে গোটায়। বহুত দিনৰ পৰা যেতিয়া ধান কটা সময়ৰ পৰা তাত তেওঁলোকে গোটায়। আৰু এইফালে আমাৰ ভৈয়ামৰ ৰাইজে মৰিগাঁও, নগাঁও ডিষ্ট্ৰিক্ট বা দাঁতি কাষৰীয়া আমাৰ সকলোৱে মানে ধান কটাৰ পিছতেই এইবিলাক মানে এইখিনি সময় খুব লৰালৰি আৰু জোনবিল আহিব, লৰালৰি ধান শুকাব লাগে, চাউল উলিয়াব লাগে, সান্দহ খুন্দিব লাগে, মামা মামীৰ সৈতে বিনিময় কৰিব লাগে, সান্দহ, পিঠা এইবিলাক বনাই। মানে এইটো একচুৱেলি এটা অকল মানে সাংস্কৃতিৰ বিনিময় নহয়, মানে পাহাৰ ভৈয়ামৰ মাজত এটা সম্প্ৰীতিৰ মহাক্ষেত্ৰ ক'ব পাৰি। এইটো মানে এই বস্তুটো যদিও আজিকালি ইয়াত মানে বাহিৰাও বহুত সোমাইছে, সকলো বিভিন্ন ধৰক বেপাৰ বাণিজ্যৰ কাৰণেও আহে, দোকানবিলাক বহে বিভিন্ন ধৰণৰ। বহুতে কয় ইয়াত এইটো ব্যৱসায়িক হৈছে, সেইটোতো হ'বই। সময়ৰ দাবীত একবিংশ শতিকা আহি পালে, সময়ৰ দাবীত এইটো আমি মানিবই লাগিব। কিন্তু লগতে আমি নিজৰ যিটো স্বকীয়তা সেইটো আমি কেতিয়াও হেৰুৱাই দিব নালাগে, আৰু সেইটো বৰ্তি আছে।
এইটো মানে বিশ্বতে বিৰল এটা প্ৰথা তাত মানে টকা পইচাৰ লেনদেন নহয় মাথো পাহাৰৰ পৰা উৎপাদিত সামগ্ৰী ভৈয়ামত লোকসকলৰ লগত তেওঁলোকে ভৈয়ামৰ সান্দহ চিৰা ঘৰত বনোৱা দেই পিঠা পনা লাড়ু এইবিলাকৰ সৈতে বিনিময় কৰে ইয়াৰ পিছতে মেলাথলীত অনুষ্ঠিত হ'ব গোভা দেউৰজাৰ ৰাজ দৰবাৰ য'ত উপস্থিত থাকিব মধ্য অসমৰ 18 গৰাকীকৈ তিৱা ৰজা এইবেলি ৰাজ দৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক এই ৰাজদৰবাৰতেই মধ্য অসমৰ 18 গৰাকীকৈ তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে অন্তিম দিনা পৰম্পৰাগত কৰ সংগ্ৰহৰ পিছতেই সামৰণি পৰিব তিৱা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আৰু পাহাৰ ভৈয়ামৰ সমন্বয়ৰ প্ৰতীক জোনবিল মেলাৰ কিন্তু জোনবিল যে কেৱল পাহাৰ ভৈয়ামৰ বেহা বেপাৰ বা সা সামগ্ৰী বিনিময়ৰ মেলা এনে নহয় আৰু এতিয়া মানে অলপমান আধুনিকৰ বিশ্বায়নৰ যুগত এটা পৰখ এটা পৰিছে যে বিভিন্ন ধৰণৰ এটা মাৰ্কেট এটা হৈছে সেইকাৰণে এইবাৰ আমি কৰিলোঁ কি এটা যেটো সাধাৰণ মাৰ্কেটত সম্পূৰ্ণ পৃথক কৰিছোঁ আৰু লগতে আমাৰ যিখন পৰম্পৰাৰ লগত জড়িত যিখন মেলা বিনিময় কৰা তাৰ লগত যিখিনি পৰম্পৰা দিটো সেপাৰেট কৰিছোঁ গতিকে এইবাৰ অলপ সিস্টেমেটিক হৈছে আশা ৰাখিছোঁ আগন্তুক দিনবোৰত আমাৰ ভাল হ'ব জোনবিল মেলাত পাহাৰ ভৈয়ামৰ মাজত যে সামগ্ৰী আদান প্ৰদান কৰা অকল সেইটো উদ্দেশ্য নহয় আৰু পূৰ্বৰ পৰাই সেই অঞ্চলটোত গোভা ৰজাই শাসন কৰি আহিছিল গোভা ৰজাৰ নেতৃত্বতে সেইটো পৰিচালিত হৈছে গোটেই ৰাইজ সেইটো গোভা ৰজাৰ মানাৰ কাৰণে আহে তাৰ লগতে আন এটা কথা সকলোৱে কৈ অন্য বুলি ভাবি লয় কিন্তু আচলতে এটা অন্তৰৰ নিৰ্ভীত কোণৰ পৰা ওলাই অহা এটা শব্দ হৈছে মামা মামী আমাৰ ইয়াত দেই মামা মামী অন্তৰৰ নিৰ্ভীত কোণে ওলাই অহা মামা মামী বুলি ক'লে অতি আন্তৰিকতাৰে এইটো মানে কি কয় ভাল পোৱাটো বুজায় ভাল পোৱাতে বুজায় আৰু এইটোৱে ভাল পোৱাটোৱে হৈছে কি পাহাৰ ভৈয়ামৰ মাজত সম্প্ৰীতিৰ যিখন এনাজৰি সেইটো শক্তিশালী হোৱাটো বুজায় আমাৰ প্ৰেম ভালপোৱা মৰম চেনেহ মনৰ আদান প্ৰদান বা ভাৱ বিনিময়ৰ বহু ঐতিহাসিক কাহিনীৰ যুগমীয়া স্মৃতি বহনকাৰী মহামিলনৰ থলীও এই জোনবিল মেলা বিনিময়ৰ ঐক্য সম্প্ৰীতিৰ মেলা জোনবিলত চকুৰ টিপতে হয় ডেকা গাভৰুৰ হৃদয়ৰো বিনিময় গোভা ৰজাৰ ঐতিহাসিক জোনবিল মেলাত আছে পৰ্যটনৰ বহু সম্ভাৱনীয়তা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰ্যটন ক্ষেত্ৰসমূহৰ দৰে জাগিৰোডৰ অন্যতম ক্ষেত্ৰ জোনবিল মেলায়ো পৰ্যটনৰ অন্যতম ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত বিশেষ গুৰুত্ব লাভ কৰিব পৰাৰ যথেষ্ট থল আছে জোনবিললৈ প্ৰতি বছৰে আহে দেশ বিদেশৰ পৰ্যটক বিনিময় প্ৰথা সমূহীয়া মৎস্য শিকাৰ ৰাজ দৰবাৰ চাবলৈ বহু পৰ্যটকৰ আগমন ঘটে জোনবিললৈ কিন্তু পৰ্যটকৰ বাবে কোনো সুকীয়া ব্যৱস্থা নথকাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় পৰ্যটকসকল গোভা ৰজাৰ সম্পদ যাতায়াত অতিথিশালা সংগ্ৰহালয় সমল যোগান ধৰোতা গাইড আদিৰ সুব্যৱস্থা কৰিলে জোনবিল মেলাক পৰ্যটনৰ দিশে সম্প্ৰসাৰিত কৰাৰ যথেষ্ট থল আছে অৱশ্যে এইবেলি জোনবিল মেলাত পৰ্যটকৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ অতিথিশালাৰ য'ত পৰ্যটকৰ বাবে থাকিব সকলো সা সুবিধা আন আন অনুষ্ঠানৰ দৰে জোনবিল মেলাৰো আছে বহু সমস্যা
বিশেষকৈ ভূমিৰ সংকটে দেখা দিছে গোভা দেউৰজাৰ এই জোনবিল মেলাক। সময় থাকোঁতেই যদি এই সমস্যাসমূহ সমাধান কৰিব পৰা নাযায় তেনেহ'লে হয়তো বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰ দৰেই হেৰাই যাব পাৰে ঐতিহ্যপূৰ্ণ এই মেলাখনি। আন আন অনুষ্ঠানৰ দৰে জোনবিলৰো আছে কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যা। বিশেষকৈ ভূমিৰ সংকটে দেখা দিছে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শনৰ উৎসৱ জোনবিল মেলা। একাংশ বেদখলকাৰীৰ কবলত পৰি সম্প্ৰতি সংকুচিত হৈ আহিছে জোনবিলৰ পৰিধি। বৰ্তমান সময়ত ভূমি ভাড়াত লৈ অনুষ্ঠিত কৰিবলগীয়া হয় মেলা। আনহাতে বিভিন্ন কাৰণত বিলখনো পৰিছে সংকটৰ গৰাহত। সময় থাকোঁতে ইয়াৰ সুব্যৱস্থা নকৰিলে এই জোনবিল মেলা কালৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হ'ব। সেয়া যিয়েই নহওক, ইতিহাসৰ সাক্ষ্য বহনকাৰী তথা তিৱা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আৰু পাহাৰ ভৈয়ামৰ সমন্বয়ৰ প্ৰতীক জাগিৰোডৰ জোনবিল মেলাই পূৰ্বৰ বিনিময় প্ৰথাৰ জৰিয়তে পাহাৰ ভৈয়ামৰ লোকৰ মাজত সমন্বয় গঢ়ি নিজ ঐতিহ্য আৰু পৰম্পৰাক ৰক্ষা কৰি আহিছে তাহানিৰে পৰা। জাগিৰোডৰ পৰা অজয় পাল, নিউজ 18, অসম নৰ্থ ইষ্ট। পৰ্যটনৰ বহু সম্ভাৱনীয়তা আছে গোভা দেউৰজাৰ ঐতিহাসিক জোনবিল মেলাত। ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহৰ দৰে জাগিৰোডৰ অন্যতম ক্ষেত্ৰ জোনবিলো হ'ব পাৰে পৰ্যটক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কিন্তু ইয়াৰ বাবে লাগিব সকলোৰে সদিচ্ছা আৰু সুপৰিকল্পনা।